নমস্কাৰ সকলোকে। আজি ভিডিঅ'টো আলোচনা কৰিবলৈ লৈছোঁ যিটো কেছৰ NIS যিটো কেছ কৰিছিলে তাৰ হিয়াৰিং আছে 1 ছেপ্টেম্বৰত, অৰ্থাৎ পৰহিলে, আৰু খুব সম্ভাৱনা আছে পৰহিলে এইটো ফাইনেল হিয়াৰিঙে হ'ব লাগে আৰু তাৰপিছত আৰু বিশেষ কাম নাথাকিব, কাৰণ এফিডেভিট ছাবমিট কৰা হৈছে ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰাও আৰু পেটিশ্যনাৰসকলেও। তো সেইটো এফিডেভিট দুইখন চালি জাৰি চাই তাৰপিছত আপোনাৰ যিটো হিয়াৰিং কৰিব তাত তেওঁলোকেও নিজৰ ৰাখিব, পইণ্টবোৰ ৰাখিব, ৰখাৰ পিছত খুব কিন্তু এইটো সম্ভাৱনাটো বহুত কম যে তেওঁলোকে ৰিলেক্সেশ্যন পাব, কাৰণ এইটোতো নকৰাৰ চান্সটো বেছি আছে। বাৰু তথাপিও ক'ব নোৱাৰি, কাৰণ এদিনহে আছে আৰু মাজত এদিনৰ পিছত হিয়াৰিং কৰিব, তেতিয়া সকলোৱে গম পাব। এতিয়াতো কৈ লাভ নাই বিশেষ, কিন্তু হোৱাৰ চান্স খুব কম আছে। যিয়ে হওক, এইটো হিয়াৰিংটো হোৱাৰ পিছত লিষ্ট ওলোৱা ৰাস্তাটো খোল খাব। যিটো প্ৰভিজনেল লিষ্ট সেইটো মোটামুটি 10 তাৰিখৰ পিছতে ওলাই যাব লাগে, আৰু কাৰণ 28 তাৰিখৰ পৰা বন্ধ আছে, হলিডে আছে কোৰ্টৰ 10 অক্টোবৰলৈকে। এতিয়া ইয়াৰ মাজতে আৰু এই 28 তাৰিখৰ ভিতৰতে যি হয় আৰু খতম হ'ব। লিষ্ট ওলাই মেলি ফাইনেল লিষ্টখন অক্টোবৰলৈ ওলাবগৈ, আৰু এপইণ্টমেণ্ট দিয়াটোতো খাটাং, সেইটো ধৰক তেওঁলোকে একো কৰিব নোৱাৰে। সেইটো আছিল মূলতঃ ভিডিঅ'টো, বিশেষ ডিটেইলছটো নাই একো, আৰু হিয়াৰিংটো হৈ লওক, তাৰপিছত দেখা যাব, আলোচনা কৰিম আমি। ধন্যবাদ।